নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি আপোনালোকৰ মাজলৈ পুনৰ লৈ আহিছোঁ অসমৰ সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য আৰু পাৰ্ট 3 লৈ আহিছোঁ। আহকচোন তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ। ইয়াতে এটা কথা কৈ থওঁ যে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে মই লিংকটি দি দিম। আগৰ ভিডিঅ'সমূহ চাই ল'ব আৰু যদি মোৰ ভিডিঅ'সমূহ ভাল পায় তেন্তে মোৰ চেনেলটি অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে বেল আইকনটি দবাই দিব। আজি প্ৰথমটি প্ৰশ্ন দিছে, ঘিলাজাৰী ঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? When did the ঘিলাজাৰী ঘাট ট্ৰিটি চাইন? ইয়াৰ দিছে অপশ্যনকেইটা 9 জানুৱাৰী 1663 চনত, তাৰপিছৰটো দিছে 20 নৱেম্বৰ 1662 চনত, তাৰ পাছৰটি দিছে 15 জানুৱাৰী 1663 চনত আৰু তাৰ পাছৰটি দিছে 10 নৱেম্বৰ 1662 চনত। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন কটো হ'ব। ইয়াৰ শুদ্ধ উত্তৰ 9 জানুৱাৰী 1663 চনত। আমি এবাৰ ইয়াৰ ব্যাখ্যাটি চাই লওঁ। 1661 চনত বংগৰ সুবেদাৰ মীৰ জুমলাক মোগল সম্ৰাট ঔৰংগজেবে অসম আক্ৰমণৰ বাবে পঠিয়াইছিলে। কি কৈছে, যি মোগল সম্ৰাট ঔৰংজেব আছিল, এজন তেওঁ অতি শক্তিশালী ৰজা আছিল আৰু সম্ৰাট ঔৰংগজেবে কি কৰিছিলে, তেওঁৰ সেনাপতি মীৰ জুমলাক অসম আক্ৰমণৰ বাবে পঠিয়াইছিল আৰু সেই মৰ্মে তেওঁ আহোম ৰাজ্য আক্ৰমণ কৰি কেইবাটাও সংঘৰ্ষত পৰাস্ত কৰিছিল। তাৰপিছত 1662 চনত মোগলে পুনৰ অসম আক্ৰমণ কৰি গড়গাঁও অধিকাৰ কৰিছিল আৰু সেই ৰণৰ পৰা কি হৈছিল, জয়ধ্বজ সিংহ পলাই গৈছিল। কিন্তু বাৰিষাৰ সুবিধাত আহোম সেনাই উপৰ্যুপৰি আক্ৰমণ কৰাত মোগল বিপৰ্যয়ত পৰে আৰু জয়ধ্বজ সিংহৰ লগত টিপামৰ ওচৰৰ ঘিলাজাৰী ঘাটত 1663 চনৰ 9 জানুৱাৰীত এক চুক্তি স্বাক্ষৰ কৰে আৰু সেইখনে হৈছে ঘিলাজাৰী ঘাটৰ চুক্তি। মানে মোগল সম্ৰাট ঔৰংগজেবে কি হৈছিলে, তেওঁৰ সেনাপতি মীৰ জুমলাক অসম আক্ৰমণৰ বাবে পঠিয়াইছিলে 1661 চনত আৰু সেই মৰ্মে তেওঁ কি হৈছিলে, আহোম ৰাজ্যত তেওঁ উপস্থিত হৈছিলেহি আৰু যেতিয়াই তেওঁলোকে গড়গাঁও অধিকাৰ কৰি লৈছিলে, গড়গাঁও অধিকাৰ কৰাৰ লগে লগে কি হৈছিলে, সেই সময়ৰ আহোমৰ ৰজা জয়ধ্বজ সিংহ পলাই গুচি গৈছিলে আৰু জয়ধ্বজ সিংহ পলাই গুচি যোৱাৰ পাছত মোগলে তেওঁলোকৰ ৰাজ্যসমূহ তেওঁলোকে লৈ লৈছিলে। তাৰপিছত কি হৈছিলে যে, কিন্তু সেই সময়তে কি হ'ল যে বাৰিষা আহিল, বহুত বাৰিষা আহিল, বতৰ বেয়া হ'ল। সেই তাৰে সুযোগ লৈ কি হ'ল, আহোমসকলে মোগলসকলক মানে তেওঁলোকক পৰাস্ত কৰিলে, তেওঁলোকৰ লগত যুদ্ধ কৰি মোগলসকলক পৰাস্ত কৰি দিলে। মোগলসকলৰ বহুতো সৈন্য মানে বেমাৰত পৰিল, কিছুমানৰ তেনেদৰে তেওঁলোকে বেমাৰত পৰিল, কিছুমান মৃত্যুমুখত পৰিল বেমাৰ হৈ। তেনেদৰে হোৱাৰ পৰা সেইটো সুযোগ লৈ তেওঁলোকে আহোমসকলে কি কৰিলে, মোগলসকলক পৰাস্ত কৰিলে আৰু সেই সুযোগতে কি হ'ল, আহোমে মোগলৰ লগত এখন সন্ধি চুক্তি কৰিবৰ বাবে তেওঁলোকক মানে প্ৰস্তাৱ আগবঢ়ালে আৰু সেই মৰ্মে মীৰ জুমলাই ঘিলাজাৰী ঘাটত কি হ'ল, এখন চুক্তি স্বাক্ষৰ কৰিলে 9 জানুৱাৰী 1663 চনত আৰু সেইখনে ঘিলাজাৰী ঘাটৰ সন্ধি। আৰু এই চুক্তিমতে কি হৈছিলে, মোগলে মানে তেওঁলোকৰ আহোমৰে এগৰাকী জীয়ৰী বিচাৰিছিলে, তাৰ বিনিময়ত তেওঁলোকৰ পৰা 20,000 তোলা সোণ বিচাৰিছিলে, 30,000 তোলা ৰূপ বিচাৰিছিলে আৰু 90টা হাতী দিব লাগিব বুলি কৈছিলে। আৰু তাৰে বিনিময়ত কি হৈছিলে, জয়ধ্বজ সিংহই তেওঁৰ জীয়ৰী ৰমণী গাভৰুক ঔৰংগজেবৰ তৃতীয় পুত্ৰ বংগৰ শাসনকৰ্তা আছিলে সেই সময়ত, মহম্মদ আজম ওৰফে আজম তৰালৈ কি হৈছিলে, বিয়া দি দিছিলে ৰমণী গাভৰুক। জয়ধ্বজ সিংহই মানে এই ঘিলাজাৰী ঘাটৰ সন্ধি যি চুক্তি কৰিছিলে, সেই চুক্তিত মানে তেওঁলোকে মোগলক এইকেইটা বস্তু দিব লাগিব, তেওঁৰ জীয়ৰী দিবলৈ বা এগৰাকী জীয়ৰী বিচাৰিছিলে। জয়ধ্বজ সিংহই তেওঁৰ নিজৰ জীয়ৰী ৰমণী গাভৰুকে দি দিছিলে আৰু 20,000 তোলা সোণ, 90টা হাতী আৰু 30,000 তোলা ৰূপ তেওঁলোকে তাৰ বিনিময়ত বিচাৰিছিলে আৰু আহোমে সেই চুক্তিমতে মোগলসকলক দি দিছিলে। আৰু এয়াই আছিলে ঘিলাজাৰী ঘাটৰ সন্ধি। তাৰ পৰৱৰ্তী প্ৰশ্ন, ভগনীয়া ৰজা বুলি কাক জনা যায়? হু ইজ ন'ন এজ ভগনীয়া ৰজা? অপশ্যনকেইটা দিছে ক জয়ধ্বজ সিংহ, খ প্ৰতাপ সিংহ, গ চক্ৰধ্বজ সিংহ আৰু ঘ ৰুদ্ৰসিংহ। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ক জয়ধ্বজ সিংহ। কৈছে যে ব্যাখ্যাটি দিছে 1662 চনত মীৰ জুমলাই আহোম ৰাজ্য আক্ৰমণ কৰাত স্বৰ্গদেউ জয়ধ্বজ সিংহ নামৰূপলৈ পলাই যায়, যাৰ বাবে তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয়। মোগলসকলে ঔৰংগজেবে যেতিয়া তেওঁলোকৰ বংগৰ সুবেদাৰ মীৰ জুমলাক অসম আক্ৰমণ কৰিবৰ বাবে পঠায়, সেই সময়ত তেওঁলোকে কি হৈছিলে, 1661 চনত আহি 1662 চনত তেওঁলোকে গড়গাঁও অধিকাৰ কৰি লৈছিলে আৰু সেই সময়ত গড়গাঁৱত আহোমৰ স্বৰ্গদেউ জয়ধ্বজ সিংহই শাসন কৰি আছিলে আৰু তেওঁ ইমান অত্যাচাৰ মানে সহ্য কৰিব নোৱাৰিবা তেওঁলোকক বিশাল সৈন্য বাহিনী দেখি তেওঁ কি হৈছিলে,
জয়ধ্বজ সিংহ পলাই গৈছিল, সেইবাবে তেওঁক কি বুলি কোৱা হয় ইতিহাসত, তেওঁক ভগনীয়া ৰজা বুলি আমি জনাজাত তেওঁ। পৰৱৰ্তী প্ৰশ্ন, ধুদৰ আলি কোনে নিৰ্মাণ কৰাইছিল? হু বিল্ড দ্য ধুদৰ আলি? ইয়াৰ অপশ্যনকেইটা দিছে, অপশ্যন ক জয়ধ্বজ সিংহ, অপশ্যন খ প্ৰতাপ সিংহ, অপশ্যন গ গদাধৰ সিংহ, অপশ্যন ঘ পুৰন্দৰ সিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ গদাধৰ সিংহই ধুদৰ আলি নিৰ্মাণ কৰিছিলে। ব্যাখ্যাটি এবাৰ চাই লওঁ। অসম বিখ্যাত ধুদৰ আলি আহোম স্বৰ্গদেউ গদাধৰ সিংহই 1681 পৰা 1696 মানে 1681 চনৰ পৰা 1696 চনৰ ভিতৰত তেওঁ এই আলিটো নিৰ্মাণ কৰোৱাইছিলে। কথিত অনুযায়ী ৰজাঘৰীয়া দায়িত্বৰ পৰা হাত সাৰিবলৈ বিচৰা ধুদৰ ভাও ধৰা গোসাঁই আৰু ভকতক ধৰি আনি এই পথটো নিৰ্মাণ কৰোৱাইছিলে। কি কৈছিলে যে অসম বিখ্যাত ধুদৰ আলিটো স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে, আৰু তেওঁ ধুদৰ দ্বাৰা মানে যিসকল লোকে সেই সময়ত ৰজাঘৰীয়া দায়িত্বৰ পৰা হাত সাৰিবলৈ বিচাৰিছিলে আৰু তেওঁলোকে কি হৈছিলে ধুদৰ ভাও ধৰি আছিলে, এলেহুৱা ভাও ধৰিছিলে, আৰু গোসাঁই ভকত মানে যিসকলে ধৰি আছিলে তেওঁলোকে সেইবিলাক গোসাঁই আৰু ভকতক ধৰি আনি তেওঁ এই আলিটো নিৰ্মাণ কৰিছিলে বাবে এই পথটোৰ নাম কি দিলে? ধুদৰ আলি দিলে। মানে ধুদসকলৰ দ্বাৰা তেওঁ নিৰ্মাণ কৰোৱাইছিলে বাবে সেইটো ধুদৰ আলি দিলে। আৰু এই আলি কি হৈছে অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট এই 4খন জিলাৰ মাজেৰে পাৰ হৈ গৈছে। এই আলিটোৰ দৈৰ্ঘ্য প্ৰায় 212 কিলোমিটাৰ। এই আলি ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট এই 4খন জিলাৰ মাজে পাৰ হৈ গৈছে বুলি যে কৈছে, সেয়া মানে কি হৈছে গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ পৰা দক্ষিণ পূবলৈ গৈ গোলাঘাট চহৰৰ মাজেদি গৈ কি হৈছে তিতাবৰ, মৰিয়নিৰ মাজেৰে গৈ আকৌ নামৰূপৰ ওচৰৰ যি জয়পুৰ তাত গৈ সংযুক্ত হৈছেগৈ এই ধুদৰ আলিটো। তাৰ পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনগৰাকী ঔৰংগজেবৰ বোৱাৰী আছিল? হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ডটাৰ ইন ল অফ ঔৰংগজেব? ইয়াৰে অপশ্যনকেইটা দিছে, অপশ্যন ক পিজৌ গাভৰু, অপশ্যন খ ৰমণী গাভৰু, অপশ্যন গ মূলা গাভৰু, অপশ্যন ঘ কুৰংগনয়নী। আৰু ইয়াৰে শুদ্ধ উত্তৰটো আমি আগৰ প্ৰশ্নটিত পাইছিলোঁ, অপশ্যন খ ৰমণী গাভৰু। কি হৈছিলে যে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মোগলৰ সেনাপতি মিৰ্জুমলাৰ লগত হোৱা ঘিলাজাৰী ঘাটৰ সন্ধি চুক্তি অনুসৰি জয়ধ্বজ সিংহৰ জীয়ৰী ৰমণী গাভৰুক ঔৰংগজেবৰ তৃতীয় পুত্ৰ বংগৰ শাসনকৰ্তা মহম্মদ আজম ওৰফে আজম তৰালৈ বিয়া দিয়ে, আৰু বিয়াৰ পাছত তেওঁৰ নাম ৰহমত বানু বেগম হয়। যে ঘিলাজাৰী ঘাটত যি সন্ধি হৈছিলে সেই সন্ধি চুক্তিৰ মতে মোগলে তেওঁলোকৰ জীয়ৰী এগৰাকীক বিচাৰিছিলে, আৰু সেই চুক্তি মৰ্মে ঔৰংগজেবে তেওঁৰ জীয়ৰী ৰমণী গাভৰুক ঔৰংগজেবৰ তৃতীয় পুত্ৰ আজম তৰালৈ বিয়া দি দিছিলে। সেইবাবে কি ঔৰংগজেবৰ বোৱাৰী কি হ'ব? অপশ্যন খ ৰমণী গাভৰু হ'ব। পৰৱৰ্তী প্ৰশ্ন, কাৰ শাসনকালত আলাবৈ ৰণ হৈছিলে সুধিছে? ডিউৰিং হুজ ৰেইন ডিড দ্য বেটেল অফ আলাবৈ টেক প্লেচ? অপশ্যনকেইটা দিছে, ক চক্ৰধ্বজ সিংহ, অপশ্যন খ জয়ধ্বজ সিংহ, অপশ্যন গ উদয়াদিত্য সিংহ, অপশ্যন ঘ গদাধৰ সিংহ। আৰু আলাবৈ ৰণ হৈছিলে চক্ৰধ্বজ সিংহ। অপশ্যন ক চক্ৰধ্বজ সিংহৰ শাসনকালত আলাবৈ ৰণ হৈছিলে। ইয়াৰ ব্যাখ্যাটি চাই লওঁ। ঔৰংগজেবৰ নিৰ্দেশত ৰামসিংহই 1667 খ্ৰীষ্টাব্দৰ 27 ডিচেম্বৰত অসম আক্ৰমণৰ বাবে আহি 1669 খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত শুৱালকুছিত উপস্থিত হয়, আৰু তাতে লাচিতৰ সৈন্যৰ সৈতে হতাহতি হয়, আৰু পুনৰ কামৰূপ জিলাৰ দদৰাৰ ওচৰৰ পছৰীয়া গাঁৱৰ আলাবৈ ঠাইত দুয়ো পক্ষৰ মাজত যুদ্ধ হয়। এই যুদ্ধত ৰামসিংহ পৰাজিত হয় যদিও 10,000 অসমীয়া সেনাই প্ৰাণ আহুতি দিবলগীয়া হয়। মানে কি হৈছে মোগল সম্ৰাট ঔৰংগজেবেই ঘিলাজাৰী ঘাটত যুদ্ধ কৰিবৰ বাবে কাক পঠাইছিলে? বংগৰ সুবেদাৰ মিৰ্জুমলাক পঠাইছিলে 1661 চনত। তাৰপাছত আকৌ ঔৰংগজেবে কি হৈছিলে? ঔৰংগজেবৰ নিৰ্দেশত ৰামসিংহ আহিছিলে 1667 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিবৰ বাবে, আৰু আহি তেওঁ কি হৈছিলে? শুৱালকুছিত উপস্থিত হৈছিলে, আৰু লাচিতৰ সেনাৰ সৈতে তেওঁ মুখামুখি হৈছিলে। পুনৰ তেওঁ কামৰূপ জিলাৰ দদৰা ওচৰৰ পছৰীয়া গাঁৱত আলাবৈ নামৰ ঠাইত কি হৈছিলে? দুয়ো পক্ষৰ মাজত যুদ্ধ হৈছিলে, আৰু সেই সময়ত কি হৈছিলে? ৰামসিংহ পৰাজিত হৈছিলে, আৰু সেই সময়ত আহোমৰ ৰজা আছিল চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহই শাসন কৰি আছিল। পৰৱৰ্তী প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ কি আছিল? হোৱাট ৱাজ দ্য নেম অফ দ্য লাষ্ট বেটেল অফ আহোম এণ্ড মোগল কনফ্লিক্ট? অপশ্যনকেইটা দিছে, ক শৰাইঘাটৰ ৰণ, অপশ্যন খ লতাকটাৰ ৰণ, অপশ্যন গ ইটাখুলিৰ ৰণ, আৰু অপশ্যন ঘ আলাবৈ ৰণ। আৰু আহোম আৰু মোগলৰ মাজৰ শেষৰখন ৰণ আছিলে ইটাখুলিৰ ৰণ, অপশ্যন গ। কি দিছে? 1682 চনত গুৱাহাটীৰ ওচৰৰ ইটাখুলিত আহোম আৰু মোগলৰ মাজত এক যুদ্ধ হয়, যিখন যুদ্ধত
আহোম সৈন্যৰ হাতত মোগল পৰাস্ত হয় আৰু আহোমে মোগলক পশ্চিমৰ মানাহ নৈ সিপাৰলৈ খেদি পঠিয়ায় আৰু তাৰ পাছতেই আহোমে মোগল অধিকৃত ৰাজ্য পুনৰ ঘূৰাই পায়। এইখনেই আছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ। ইটাখুলিত হোৱাৰ বাবে যুদ্ধখনৰ নাম ইটাখুলি হয়। কি দিছে যে 1682 চনত গুৱাহাটীৰ ওচৰত যি ইটাখুলি নামৰ ঠাই আছিল তাত আহোম আৰু মোগলৰ মাজত এখন যুদ্ধ হৈছিল, যিখন যুদ্ধত আহোম সৈন্যৰ হাতত মোগলসকল পৰাস্ত হৈছিল আৰু কি হৈছিলে সেই সময়ত আহোমে নি মোগলসকলক পশ্চিম মানাহ নৈ সিপাৰলৈ, পশ্চিমে মানে ব্ৰহ্মপুত্ৰৰ পশ্চিমে মানাহ নৈ সিপাৰলৈ তেওঁলোকে খেদি পঠিয়াই থৈ আহিছিল আৰু তাৰ পাছতে আহোমে যি মোগল অধিকৃত অঞ্চল আছিল তেওঁলোকে পুনৰ ঘূৰাই পাইছিল আৰু এইখনেই আছিল 1682 চনত হোৱা আহোম আৰু মোগলৰ মাজৰ শেষৰখন ৰণ। পৰৱৰ্তী প্ৰশ্ন, পছা প্ৰথা কোনে আৰম্ভ কৰিছিল? হু ষ্টাৰ্টেড দ্য পছা ছিষ্টেম? অপশ্যনকেইটা দিছে ক জয়ধ্বজ সিংহ, খ কমলেশ্বৰ সিংহ, গ গদাধৰ সিংহ, ঘ প্ৰতাপ সিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ঘ প্ৰতাপ সিংহ। প্ৰতাপ সিংহই পছা প্ৰথা আৰম্ভ কৰিছিলে। ব্যাখ্যাটি চাই লওঁ। আহোমসকলৰ ৰাজত্ব কালত পাহাৰীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকক নিয়ন্ত্ৰণত ৰাখিবলৈ আহোম স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহই এক বিশেষ পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল যাৰ নাম পছা প্ৰথা আছিল। মানে সেই সময়ত আহোমসকলে যি সময়ত শাসন কৰিছিলে সেই সময়ত পাহাৰীয়া জনজাতিসকলো আছিলে। পাহাৰীয়া জনজাতিসকলে কি হৈছিলে এই আহোমসকলৰ ওপৰত অত্যাচাৰ কৰিব নেকি বুলি, সেই অত্যাচাৰ কৰিব নেকি বুলি ভাবি তেওঁলোকক মানে নিয়ন্ত্ৰণত ৰাখিবৰ বাবে এই পছা নামৰ প্ৰথা এটা আহোমসকলে তাৰ প্ৰৱৰ্তন কৰিছিলে আৰু সেয়া স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰৱৰ্তন কৰিছিলে। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাৰ ৰাজত্ব কালত লতাকটা ৰণ হৈছিল? ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ডিড দ্য বেটল অফ লতাকটা টেক প্লেচ? তাৰে অপশ্যনকেইটা দিছে ক ৰাজেশ্বৰ সিংহ, খ কমলেশ্বৰ সিংহ, গ ৰুদ্ৰ সিংহ আৰু ঘ শিৱসিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব লতাকটা ৰণ হৈছিলে ক ৰাজেশ্বৰ সিংহৰ দিনত। ব্যাখ্যাটি আমি এবাৰ চাই লওঁ। আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ চতুৰ্থ পুত্ৰ ৰাজেশ্বৰ সিংহ আহোম ৰাজপাটত উঠে। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ চতুৰ্থজন পুত্ৰ ৰাজেশ্বৰ সিংহ আছিলে। তেওঁ আহোম ৰাজপাটত যেতিয়া উঠে আৰু আনফালে কি হৈছিলে মানৰ আক্ৰমণত ৰাজ্য হেৰুৱাইছিলে মণিপুৰৰ ৰজা জয়সিঙে। তেওঁ কি হৈছিলে স্বৰ্গদেউক সহায়ৰ বাবে অনুৰোধ জনাইছিলে। স্বৰ্গদেৱে এদল সৈন্য গোটাই হৰনাথ ফুকনক সেনাপতি পাতি দিয়ে। সৈন্যদলটোৱে চৰাইদেউৰ দক্ষিণেদি মণিপুৰলৈ অভিযান আৰম্ভ কৰে। কিন্তু পথত ইমানেই ডাঠ হাবি আছিল যে তেওঁলোকে হাবি মোকলাওঁতেই বহু জীৱ জন্তু নগাসকলৰ আক্ৰমণত বহুতো সৈন্য মৃত্যুমুখত পৰে। ৰজাৰ কাণত কথাটো পৰাত ৰজাই সৈন্যসকলক উভতি আহিবলৈ অনুৰোধ জনায় আৰু লতা কাটি কাটি যুদ্ধৰ বাবে যোৱা বাবে এই ৰণক লতাকটা ৰণ বুলি কোৱা হয়। কি হৈছে যে আহোমৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ চতুৰ্থজন পুত্ৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ যেতিয়া সিংহাসনত বহিছিলে তেওঁ সিংহাসনত বহাৰ সময়তে ইপিনে কি হৈছিলে মানে আক্ৰমণ কৰিছিল আৰু মানে আক্ৰমণ কৰাৰ সময়তে মণিপুৰৰ যিজন ৰজা আছিলে জয়সিঙে মানৰ আক্ৰমণত মানে তিষ্ঠিব নোৱাৰি তেওঁ কি হৈছিলে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহলৈ সহায়ৰ হাত আগবঢ়াইছিলে। তেওঁ সহায় কৰিবৰ বাবে অনুৰোধ জনাইছিলে আৰু সেই মৰ্মে তেওঁ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মান্তি হৈছিলে আৰু তেওঁৰ এদল সৈন্য বাহিনী তেওঁ গোটাই লৈছিলে আৰু তাৰে সেনাপতি হৰনাথ ফুকনক তেওঁ সেনাপতি পাতি সৈন্যদলটোক কি হৈছিলে চৰাইদেউৰ দক্ষিণেদি গৈ মণিপুৰলৈ অভিযান চলাবৰ বাবে তেওঁলোকক পঠাই দিছিলে। আৰু তেওঁলোকে যেতিয়া গৈ আছিলে অভিযান চলাবৰ বাবে কিন্তু তাৰ অভিযান চলাবলৈ গৈ থাকোঁতে বাটত ইমানেই মানে ডাঠ হাবি আছিলে সেই হাবিসমূহ কাটি যাওঁতে কি হৈছিলে কিছুমানে বেমাৰত পৰিছিলে, কিছুমানে মৃত্যুমুখত পৰিছিলে। আকৌ সেইফালে পাহাৰবিলাক হাবিৰ মাজত থকা নগাবিলাকে তেওঁলোকক আক্ৰমণ কৰিছিলে। তেনেদৰে মানে বহুত সৈন্যই মানে মৃত্যুমুখত পৰিছিলে আৰু এই বাতৰিটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই যেতিয়া পাইছিলে তেওঁলোকে কি কৈছিলে তেওঁলোকৰ সৈন্যবিলাকক উভতি আহিবলৈ কৈছিলে। আৰু এই যে লতা কাটি কাটি তেওঁলোকে অভিযান চলাবলৈ গৈছিলে সেইবাবে ইয়াক কি বুলি কোৱা হয় লতাকটা ৰণ বুলি কোৱা হয় আৰু সেয়া স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত হৈছিলে। পৰৱৰ্তী প্ৰশ্ন, কোনজন ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে বুলি কৈছে? ডিউৰিং দ্য ৰেইন অফ হুইচ কিং ডিড দ্য মোৱামৰীয়া ৰিবেলিয়ন বিগিন? আৰু ইয়াৰে শুদ্ধ লক্ষ্মীসিংহ। অপশ্যন গ লক্ষ্মী সিংহৰ শাসনকালত কি হৈছিলে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। অপশ্যন গ
লক্ষ্মী সিংহ। পৰৱৰ্তী প্ৰশ্ন আৰু আজিৰ ভিডিঅ'টি শেষৰটি প্ৰশ্ন। কোনজন আহোম স্বৰ্গদেউক গজপতি নামেৰে জনা যায় বুলি সুধিছে। হুইচ আহোম কিং ইজ ন'ন এজ গজপতি। এইটো স্পেলিংটো ভুল হৈ আছে, জনা যায়। আৰু ইয়াৰে অপশ্যন কেইটা দিছে। অপশ্যন ক প্ৰতাপ সিংহ, অপশ্যন খ প্ৰমত্ত সিংহ, অপশ্যন গ ৰুদ্ৰ সিংহ আৰু অপশ্যন খ শিৱসিংহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ক প্ৰতাপ সিংহ। মানে প্ৰতাপ সিংহৰ কি হৈছিলে, 1000 মানে হাতী আছিলে, তেওঁৰ 1000 হাতীৰ গৰাকী আছিলে, সেইবাবে প্ৰতাপ সিংহক গজপতি নামেৰে জনা যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ বাবে পুনৰ পাৰ্ট 4 লৈ আহিম, কেইটামান গুৰুত্বপূৰ্ণ তথ্য। আৰু আজিলৈ ধন্যবাদ।